ওম শান্তি। আজি মই আপোনালোকৰ আগত এনে এটা শব্দৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যি শব্দটো স্মৰণ কৰি থাকিব পাৰিলে, যি শব্দটোৰ লগত একাত্মবোধ গঢ়ি তুলিব পাৰিলে আমাৰ জীৱনটো সৰ্বাংগ সুন্দৰ হৈ পৰে। সেই শব্দটি আন কোনো নহয়, শ্ৰীমদ ভগৱত গীতা গ্ৰন্থত গীতাৰ ভগৱানে কোৱা এটা অমূল্য শব্দ। আপোনালোকে সকলোৱে সৰ্বশাস্ত্ৰ শিৰোমণি শ্ৰীমদ ভগৱত গীতা গ্ৰন্থৰ নাম শুনিছে। এই গ্ৰন্থখনত গীতাৰ ভগৱানে শ্ৰীকৃষ্ণৰ মুখেদি অৰ্জুনক কিছুমান উপদেশমূলক বাণী শুনাইছে। কেনেকৈ মানুহে জীৱনটো অতিবাহিত কৰিব পাৰে, কেনেকুৱা চিন্তাধাৰাৰে, কেনেকুৱা খাদ্যাভ্যাসে মানুহৰ জীৱন সৰ্বাংগ সুন্দৰ কৰিব পাৰে, সেই বিষয়ে অৰ্জুনক শ্ৰীকৃষ্ণই উপদেশ দিছে। গীতা গ্ৰন্থত ভগৱানুবাচ বুলি শব্দটো প্ৰত্যেকটো অধ্যায়তে আছে। ভগৱানুবাচ মানে স্বয়ং ভগৱানে কোৱা কথা, আৰু সেইকাৰণে গীতা গ্ৰন্থক ভগৱানৰ মধুৰ বাণী বুলি কোৱা হয়। গীতাৰ ভগৱানে আমাক আমাৰ সমস্যাবিলাক, আমি সংঘাতবিলাকৰ লগত যুঁজিবলৈ এপাত শক্তিশালী অস্ত্ৰ দিছে। এই গ্ৰন্থৰ নৱম অধ্যায়ৰ ৩৪ নং শ্লোকত মন মনা ভৱ বুলি এটা শব্দ আছে। এই শব্দটো এটা যাদুকৰী শব্দ, ই এক যাদু মন্ত্ৰ। মন মনা ভৱ শব্দৰ অৰ্থ হ'ল মোক মনত ভাবা বা মোৰ কথা ভাবা। শ্ৰীমদ ভগৱত গীতা গ্ৰন্থত অৰ্জুনক শ্ৰীকৃষ্ণই কৈছে, যেতিয়াই তোমালোকে মোৰ মনত ভাবিবা, মই তোমালোকৰ ওচৰত গৈ উপস্থিত হ'ম আৰু তোমালোকৰ সকলো প্ৰকাৰে সহায় কৰিম, আৰু তোমালোকে কি হ'বা, তোমালোকৰ সকলো কাম সুকলমে হৈ যাব। যিকোনো সময়ত এই যাদু মন্ত্ৰটি আমি মনলৈ আনিব পাৰোঁ। ৰাতিপুৱাই হওক, গধূলিকৈ হওক বা ক'ৰবাত গৈ থকাৰ অৱস্থাতেই হওক, আমি মন মনা ভৱ যাদু মন্ত্ৰ উচ্চাৰণ কৰিব পাৰোঁ। কিন্তু এইখিনিতে এটা কথা, যেতিয়া আমি এই যাদু মন্ত্ৰটি উচ্চাৰণ কৰিম, তেতিয়া আমি আমাৰ নিজৰ স্বৰূপত স্থিত হ'ব লাগিব, আৰু ভগৱানৰো প্ৰকৃত স্বৰূপ আমি জানি ল'ব লাগিব, আৰু সেই স্বৰূপত তেওঁক আমি স্মৰণ কৰিব লাগিব। আৰু ইয়াত নিশ্চয় বুদ্ধি লাগিব, কাৰণ নিশ্চয় বুদ্ধি বিজয়ন্তী। আমি জানো, আমি যিবিলাক মানুহৰ লগত বিনাশী সম্বন্ধ গঢ়ি উঠিছোঁ, এই সম্বন্ধবোৰ সদায় থাকে। এই পৃথিৱীখনো আমাৰ নিজৰ নহয়, পৃথিৱীখন আমি এৰি থৈ যাব লাগিব, আৰু পৃথিৱীৰ মানুহেও আমাক সদায় মনত নাৰাখে। কেৱল আমাক ৰাখিব পাৰিব এজনেই, সেইজনেই হৈছে ভগৱান ঈশ্বৰ আল্লাহ গড সকলো। আমি সেইকাৰণে একবৰ্তা হ'ব লাগে, এজন ভগৱানক আমি ভাবিব লাগে, আৰু একবৰ্তা যেতিয়া হওঁ, এজনৰ চিন্তাতহে আমাৰ মনটো থাকিব, আৰু এই ভাৱ হ'ব লাগিব একাগ্ৰতাৰে পৰিপূৰ্ণ। আমি ভগৱানক মাতা, বন্ধু, পিতা, সখা, শিক্ষক, স্বামী বিভিন্ন ৰূপেৰে আমি তেওঁক নামকৰণ কৰিব পাৰোঁ। সেইকাৰণে কোৱা হয়, তমেৱ মাতাচ পিতাচ তমেৱ, তমেৱ বন্ধুচ সখাচ তমেৱ। তেওঁ আমাৰ বন্ধু, সখা, পিতা, মাতা সকলো। যেতিয়া আমি আমাৰ পিতাৰ অনুপস্থিতি উপলব্ধি কৰোঁ, বা আমাৰ সন্তানৰ মৰম স্নেহৰ নোপোৱাৰ অনুভৱ কৰোঁ, তেতিয়া আমি তেওঁক সন্তান হিচাপে ল'ব পাৰোঁ, তেওঁক পিতা হিচাপেও ল'ব পাৰোঁ, তেওঁ মাতা হিচাপেও ল'ব পাৰোঁ, আমি সখা হিচাপেও আমি লগত লৈ ফুৰিব পাৰোঁ। তেওঁৰ লগত আমাৰ প্ৰকৃত স্নেহ গঢ়ি উঠিব লাগিব। আমি ভগৱানক যদি স্মৰণ কৰোঁ বা ভগৱানৰ কথা মনত পেলাওঁ, তেওঁৰ স্মৃতি মনলৈ আনোঁ, তেতিয়া আমাৰ কি লাভ হ'ব? এইখিনিতে এটা প্ৰশ্ন উঠে। আমি ক'ব খোজোঁ যে আমি যেতিয়া ভগৱানৰ স্মৃতি মনলৈ আনিম, তেতিয়া আমাৰ মনে বল পাব, আমি মানসিকভাৱে বলৱান হ'ম, আমাৰ মনোবল বৃদ্ধি হ'ব, আৰু আমি পৰিস্থিতিৰ ওচৰত আমাৰ স্বস্থিতি শক্তিশালী হ'ব। কাৰণ আমাৰ লগত সৰ্বশক্তিমান ভগৱান আছে, তেওঁৰ শক্তি আমাৰ ওপৰত পৰি আছে। ই হ'ল আমাৰ স্বস্থিতি। আমাৰ স্বস্থিতি যেতিয়া শক্তিশালী হ'ব, পৰিস্থিতি আমাৰ ওচৰৰ পৰা পলাবলৈ বাধ্য হ'ব। তেওঁৰ স্মৃতি আমাক সুৰক্ষিত কৰি ৰাখিব। আমি যি জ্ঞান পালোঁ ভগৱানৰ বিষয়ে, বিভিন্ন ধৰ্মগ্ৰন্থ বা গীতাতে যি জ্ঞান পালোঁ, সেই জ্ঞান আমি ধাৰণ কৰিলোঁ হয়, কিন্তু জ্ঞানত যেতিয়া ধাৰ দিব লাগিব, সেই ধাৰটোতো আমি দিব লাগিব। জ্ঞানখিনি আমি স্মৰণ কৰিতো থাকিব লাগিব। আমি জ্ঞানখিনি ল'লে নহ'ব, সেই ধাৰ আমি কি দিম? ভগৱানৰ স্মৃতিৰ ধাৰ,
ভগৱানে সেইকাৰণে কৈছে যে মন মনা ভৱ মোৰ স্মৃতি তোমালোকে মনলৈ আনা। সেই স্মৃতিৰ যেতিয়া ধাৰ দিম আমাৰ জ্ঞানখিনি কি হ'ব, শক্তিশালী হ'ব, অৰ্থাৎ জ্ঞানৰ তৰোৱালখন তীক্ষ্ণ হ'ব আৰু তেতিয়া আমাৰ সকলোবিলাক কি হ'ব, আমাৰ কাম হৈ যাব। আৰু ভগৱানৰ স্মৃতি যেতিয়া আমি মনলৈ আনিম আমি কি কৰিম, মনত আনন্দ পাম। আৰু যেতিয়া আমি ভগৱানৰ সন্তান বুলি ভাবিম বা তেওঁ আমাৰ পিতৃ বুলি ভাবিম, তেওঁ যিহেতুকে নৰ্মতাৰ সাগৰ, শান্তিৰ সাগৰ, সুখৰ সাগৰ, জ্ঞানৰ সাগৰ, আমাৰ মনলৈ সেই গুণবিলাক আহি যাব। আমি অমায়িক হৈ পৰিব, আমি জ্ঞানী হ'ম, আমি নিৰহংকাৰী হ'ম আৰু ভগৱানে চুম্বক হিচাপে আমাৰ ওচৰলৈ দৌৰি আহিব। কাৰণ ভগৱান ভক্তৰ অধীন, গতিকে তেওঁ যেতিয়া আমাৰ ওচৰলৈ দৌৰি আহিব তেতিয়া আমাৰ সকলোবিলাক প্ৰয়োজন নাইকিয়া হৈ যাব। বাকী প্ৰয়োজন আমাৰ কোনো কাম দৰকাৰ নাই। আমাৰ প্ৰয়োজন হ'ব কেৱল ভগৱানক লগত ৰখা। সেয়েহে আমি তেওঁৰ চিন্তনত মন ভৰাই থৈ থাকিব লাগে। আমি দৈনন্দিন কৰ্মবিলাক কৰি থাকিম, কিন্তু তাৰ মাজত আমি যদি তেওঁক চিন্তন কৰোঁ, তেওঁৰ স্মৃতি আমাৰ মনলৈ আনো, তেতিয়া আমাৰ কৰ্মবিলাকো পাৰ হৈ যাব। আমাৰ সম্বন্ধীয়সকল সদায় আমাৰ ওচৰত নাথাকে, আজি আছে কালি নাই। বা আমি যেতিয়া বিপদত পৰোঁ তেওঁলোক আমাৰ ওচৰত আমাক ৰক্ষা কৰিবলৈ দৌৰ মাৰি আহিব নোৱাৰে, ক'ত থাকে ঠিক নাই। কিন্তু সেই সময়ত আমি হে প্ৰভু বুলি ভগৱানকহে লগ পাম। সেইকাৰণে আমি তেওঁৰ স্মৃতি চিন্তন কৰি থাকিলে আমাৰ বহুত উপকাৰ হ'ব। এতিয়া পৃথিৱীত যিবিলাক সমস্যাই দেখা দিছে বা আমাৰ সন্তান ক'ৰবাত গৈছে, ক'ৰবাত কিবা অপকৰ্ম কৰিছে বা আমাৰ সম্বন্ধীয়সকলে কিবা এটা বিপদত পৰিছে, তেতিয়া আমি চিধা পৰমাত্মা বা ভগৱানৰ স্মৃতি মনলৈ আনিলোঁ, তেওঁৰ স্বৰূপ মনলৈ আনিলোঁ, তেওঁৰ পৰা শক্তি ল'লোঁ। সেই শক্তিখিনি আমি কি কৰিলোঁ, ভিজুৱেলাইজ কৰিলোঁ। আমি সেইখিনি আমাৰ সম্বন্ধীয়সকলৰ ওচৰত যাৰ কাৰণে আমি চিন্তা কৰিছোঁ তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিলোঁ। সেই শক্তিয়ে লগে লগে কাম কৰিব। তাৰ কাৰণে আমি নিজে এক্সপাৰ্ট হ'ব লাগিব। ই এক যাদু। সেইকাৰণে মন মনা ভৱ শব্দটি এক যাদু মন্ত্ৰ বুলি কোৱা হৈছে। যাদু মন্ত্ৰই যেনেকৈ লগে লগে কাম কৰে, এই শব্দটি যেতিয়া আমি যেতিয়া ধাৰণ কৰি লওঁ তেতিয়া আমি আমাৰ পৰমাত্মাক চিন্তা কৰিলে সেই চিন্তাই যাদু মন্ত্ৰৰ দৰে কাম কৰে। এই ক্ষেত্ৰত আমি আৰু এটা কাম কৰিব লাগিব। আপোনালোকে সকলোৱে ধ্ৰুৱ তৰাৰ বিষয়ে জানে। আকাশত অসংখ্য তৰা থাকে, তৰাবিলাক ইফালে সিফালে গৈ থকা আমি দেখোঁ, কিন্তু ধ্ৰুৱ তৰাটো সদায় এটা নিৰ্দিষ্ট ঠাইত থাকে, ধীৰ স্থিৰ, কোনোফালে নাচায়। বা ধ্ৰুৱ তৰাটোৰ ইমান পোহৰ গোটেই আকাশখনেই পোহৰাই ৰাখিব পাৰে। সেইকাৰণে আমি ক'ব খোজোঁ যে আমি ধ্ৰুৱ তৰাৰ নিচিনা ধীৰ স্থিৰ হ'ব লাগিব। আমাৰ স্মৃতিবোৰ আমাৰ মনত থাকি যাব, কিন্তু বিস্মৃতিবোৰ, যিবোৰ আননেচেচেৰী, যিবোৰ অপ্ৰয়োজনীয়, অদৰকাৰী, সেইবিলাক বিস্মৃতিবোৰ আমি মনৰ পৰা বাদ দিব লাগিব। আমি এজনৰ চিন্তাতেই নিমগ্ন থাকি আমাৰ কামখিনি যদি কৰি যাওঁ, একাগ্ৰতাৰে নিশ্চয় বুদ্ধিৰে কাম কৰি যাওঁ, আমি জীৱনত জয়ী হ'মেই। মন মনা ভৱ শব্দটোৰ অৰ্থ এইখিনি কথাতেই সোমাই আছে। এতিয়া আপোনালোকক আৰু এটা কথা মই ক'বলৈ গৈছোঁ। শ্ৰীমদ ভগৱত গীতা শাস্ত্ৰখন লিখা বহুতো বছৰ হ'ল, পুৰণিতকৈ অতি পুৰণি হ'ল, কিন্তু গীতাৰ শ্লোকসমূহৰ যি অৰ্থ, সেই অৰ্থখিনি যদি আমি হৃদয়ংগম কৰোঁ, আমি তেতিয়া দেখিম যে প্ৰত্যেক যুগৰ, প্ৰত্যেক কালৰ, প্ৰত্যেক সময়ৰ, প্ৰত্যেক লোকৰ, নবীনেই হওক প্ৰবীণেই হওক, প্ৰত্যেক লোকৰ জীৱনৰ কাৰণে গীতা এক মহৌষধ। গীতাৰ প্ৰত্যেকটো শ্লোকে প্ৰত্যেক লোকক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে। গীতা পুৰণি হৈও নতুন। সেইকাৰণেই বোধহয় মহামানৱ মহাত্মা গান্ধীয়ে যেতিয়া জীৱনত নিৰাশাৰ সন্মুখীন হৈছিল, হতাশাই তেওঁ মন আৱৰি ধৰিছিল, তেতিয়া তেওঁ গীতা গ্ৰন্থখন উলিয়াই লৈছিল আৰু তাৰ এটা শ্লোক বৰ আনন্দৰে একাগ্ৰতাৰে পঢ়িছিল, যি শ্লোকটোৱে তেওঁৰ মনত নিৰাশাৰ মাজতো আশাৰ বতৰা কঢ়িয়াই আনিছিল বুলি তেওঁ গান্ধীজীয়ে নিজেই লিখি থৈ গৈছে। আমি আপোনালোক সকলোকে ক'বলৈ বিচাৰিছোঁ যে গীতা গ্ৰন্থখন আমি পূজা সেৱা কৰি ওপৰত গোসাঁই ঘৰত ক'ৰবাত তুলি থোৱাতকৈ আমি যদি গীতা গ্ৰন্থখন অধ্যয়ন কৰিবলৈ লওঁ আৰু সেই গ্ৰন্থৰ শ্লোকবিলাক যদি আমি হৃদয়ংগম কৰোঁ তেতিয়া আৰু জীৱনত প্ৰয়োগ কৰোঁ, তেতিয়া আমি দেখিম যে আমাৰ জীৱনটোৱে আমি যেনেদৰে ভাবিছিলোঁ তেনেদৰে নহয়। আমাৰ জীৱনৰ বহুতো অৰ্থ আছে আৰু জীৱনটো আমি নিজেই ধুনীয়াকৈ সজাই পেলাই কৰিব পাৰোঁ। কাৰণ গীতা গ্ৰন্থই আমাক জীৱনত জীয়াই থকাৰ কলা শিকায়। ওম শান্তি। ধন্যবাদ।